হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল GKB অট'মোবাইলছৰ পৰা এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ যাত্ৰা হ'ল 91 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ। এতিয়া আমি আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে আমি ৰাস মহোৎসৱলৈ গৈ আছোঁ। আমি আজি ওদালগুৰি হৈ গৈ আছোঁ। সেই ৰাস্তাটোৰে গৈ পোৱা নাছিলোঁ, আজি পোনপ্ৰথমবাৰ গৈছোঁ, গৈ খুব ভাল লাগিছে। ওদালগুৰি, ডিমাকুচি, নাগৰাজুলি হৈ আমি ৰঙিয়া হৈ নলবাৰীলৈ যাম। বৰ্তমান আমি গৈ আছোঁ। আমি ইতিমধ্যে আমি ডিমাকুচি পাৰ কৰিলোঁ। এতিয়া আমি নাগৰাজুলি হৈ ওলাই গৈ আছোঁ। এয়া আমি ৰঙিয়া পালোঁ। এতিয়া ৰঙিয়া টাউনৰ মাজেদি আমি এতিয়া বৰ্তমান নলবাৰী মেইন টাউনলৈ গৈ আছোঁ। যিহেতু পুৱাই ওলাই আহিছিলোঁ, সেয়েহে আমি প্ৰণীতা ৰেষ্টুৰেণ্ট, যোনখন পাটাচাৰকুচিত আছে হোটেলখন, তাত আমি সোমালোঁ। ভাবিছোঁ কিবা এটি খাই লওঁ, সেয়ে হোটেলখন সোমালোঁ। হোটেলখন দেখাত খুব চাফ চিকুণ, ভাল লাগিছে। যিহেতু এতিয়া 2টা বাজিছে, আমি ৰাতিপুৱা 10টাতে ওলাই আহিছিলোঁ, সেয়ে পুৰি ল'লোঁ। আমাৰ আলহী এঘৰ আছে নলবাৰী টাউনৰ ওচৰতে, অমধামা বুলি কয়। আমি খুৰাহঁতৰ ঘৰত আহিলোঁ। আমি খুৰা হয়। বৰ্তমান খুৰা ঘৰত আমি দুপৰীয়া সাঁজটো খালোঁ। ইয়াৰ পৰা আমি বাহিৰলৈ ওলাই গৈ বৰ্তমান সন্ধিয়া 6টা বজাত ৰাস মহোৎসৱলৈ আমি যাত্ৰা কৰিলোঁ। এয়া আমি বৰ্তমান এতিয়া নলবাৰীৰ ৰাস মহোৎসৱৰ ভিতৰত সোমাইছোঁ। মূল পথৰ পৰা অতি কমেও 1.5 কিলোমিটাৰমান দূৰ খোজকাঢ়িব লাগে। আমি গাড়ীখন তাত পাৰ্কিং কৰি বৰ্তমান আমি খোজকাঢ়ি গৈ আছোঁ। ৰাস্তাৰ দুয়োপাৰে ধুনীয়াকৈ লাইটিংবিলাক কৰি দিছে, ভাল লাগিছে। এয়া 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ। আমি ভিতৰত সোমাইছোঁ, বৰ্তমান গৈ আছোঁ। বহুত দূৰ যাব লাগিব, 1.5 কিলোমিটাৰমান ওচৰা-ওচৰি হ'ব। যিহেতু বৰ্তমান ৰাস মহোৎসৱত থিয়েটাৰবোৰ অহা নাই, সেয়েহে মানুহৰ ভিৰটো কম, কিন্তু চাগে ভিতৰৰ ভিৰটো খুব হ'ব। এয়া আমি লাহে লাহে ভিতৰলৈ গৈ আছোঁ। পোনপ্ৰথমবাৰ আমি যাম বুলি ভাবিছোঁ, হৰি মন্দিৰত যাম। এই আমি অভাৰব্ৰিজৰ দলঙত উঠিছোঁ। ইয়াতো ধুনীয়াকৈ লাইটিং কৰিছে, বহুতে ফটোশ্বুট কৰিছে, ভাল লাগিছে। এই আমি অভাৰব্ৰিজৰে গৈ আছোঁ। বৰ্তমান সেয়া আমি হৰি মন্দিৰৰ প্ৰাংগণত আহি পাইছোঁ। ইয়াত ধুনীয়াকৈ মূৰ্তিবোৰ সজোৱা আছে আৰু লাইটিংটো খুব ভাল লাগিছে। ইয়াত মানুহৰ আজি সমাগম কম, যিহেতু চাৰিওফালে মেলা আছে, বাণিজ্য মেলা, 2-3খন বাণিজ্য মেলা আহিছে, গ্ৰন্থমেলা আহিছে, গতিকে মানুহবোৰ তাত ভিৰ হৈ আছে। তদুপৰি নলবাৰী হাট এখনো আহিছে, কিন্তু আমাৰ সময়ৰ অভাৱৰ কাৰণে যিহেতু বহুত দূৰৰ পৰা গৈছোঁ, সকলোখিনি ঘূৰিব নোৱাৰিম। সেয়েহে যিমান পাৰোঁ অলপ চলপ চাই আকৌ ঘৰলৈ উভতিব লাগিব, যিহেতু 4 ঘণ্টা ৰাস্তা। এয়া মূৰ্তিবোৰ ধুনীয়াকৈ সজাইছে, লাইটিং কৰিছে, ভাল লাগিছে। এয়া 91 সংখ্যক যিহেতু ৰাস মহোৎসৱ, ইয়াত 91 সংখ্যক ৰাস মহোৎসৱৰ বাবে পতাকা উত্তোলন কৰিছে। এয়া মই আপোনালোকক চাৰিওফালটো দেখাই দিছোঁ হৰি মন্দিৰৰ ভিতৰত। এয়া চাৰিওফালে 91ডাল বাঁহ গছত আপোনাৰ গামোচা লগাই দিছে। এয়া মূৰ্তিবোৰ এফালৰ পৰা দেখুৱাই আছোঁ। পুতলা ৰাস প্ৰদৰ্শন বৰ্তমান যিহেতু
পুতলা নাচটো নোহোৱা হৈ গৈছে। ৰাস মহোৎসৱত বৰ্তমান আমি এই প্ৰদৰ্শনটো দেখিবলৈ পাইছোঁ, ভাল লাগিছে। যিহেতু শ্ৰীকৃষ্ণ ৰাসলীলা, গতিকে শ্ৰীকৃষ্ণৰ যিমান পাৰে দেখাবলৈ চেষ্টা কৰিছে। পরবর্তী বিশ্ববিদ্যালয়ের নারী ব্যবস্থা করা হয়েছে আন্তর্জাতিক এতিয়া যিহেতু 8 বাজিছে, আমি ঘৰলৈ যাব লাগিব, গতিকে ওলাই গৈ মেলালৈ যাম বুলি ভাবিছোঁ। মেলাখনৰ বাহিৰে এবাৰ চাই যাওঁ। এতিয়া আমি বৰ্তমান হৰি মন্দিৰৰ পৰা ওলাই আহিছোঁ। আৰু এটি কথা, যিহেতু ব্লেক এণ্ড হোৱাইট বুলি ইউটিউবাৰ এজন আছে বৰ্তমান নলবাৰীত খুব জনপ্ৰিয়, ডিম্পুৰ লগত একে খুব জনপ্ৰিয় হয় নলবাৰীত। আমি তেওঁৰ হোটেলখনলৈ গৈ আছোঁ বৰ্তমান, তেওঁ এবাৰ চাই যাওঁ বুলি ভাবিছোঁ। এয়া ব্লেক এণ্ড হোৱাইটৰ মহন্ত বুলি কয় এইজন। মানুহ তেওঁলোকৰ ফটো উঠিবৰ কাৰণে খুব ভিৰ কৰি আছে, আমিও আহিছোঁ। আমাৰ ল'ৰা দুটাও তেওঁলোকৰ ফটো উঠিছে। তেওঁ তাত হোটেল খুলিছে, যথেষ্ট মানুহৰ ভিৰ হৈছে হোটেলখনৰ সন্মুখত। সকলো মানুহ ব্যস্ত তেওঁলোকৰ ফটো উঠিবৰ কাৰণে। এইখন হোটেল হয় ব্লেক এণ্ড হোৱাইট। অভাৰব্ৰিজৰ ৰাইট চাইডে আছে হোটেলখন। এইজন এনেকৈ আমি তেওঁক এবাৰ দেখা দি ওলাই আহিছোঁ। ভাবিছোঁ এবাৰ মেলালৈ সোমাই যাওঁ, মেলাখন এবাৰ চাওঁ। কিন্তু মেলাত আমি একো উঠিব নোৱাৰিম, যিহেতু এতিয়া নিশা 8:30 বাজিছে। আমি আকৌ ঘৰলৈ উভতিব লাগিব, যিহেতু 4 ঘণ্টাৰ ৰাস্তা। এতিয়া বেছি পলম নকৰি আমি মেলাখন এনে এপাক ঘূৰিলোঁ। মেলাখন খুব ডাঙৰে হয়, বিভিন্ন ধৰণৰ চকৰিবিলাক আহিছে। কিন্তু উঠিবলৈ মন আছিলে, কিন্তু সময়ৰ অভাৱৰ কাৰণে এনেই বাহিৰে বাহিৰে এবাৰ চালোঁ। নলবাৰী মেলাখন যথেষ্ট ডাঙৰ হয়। সকলোখিনি ঘূৰা এদিনত সম্ভৱ নহয়, যিটো আমাৰ সময় কম। সেয়েহে বাণিজ্য মেলাত যোৱা নহ'ল, গ্ৰন্থমেলাত যোৱা নহ'ল, নলবাৰী হাটতো যোৱা নহ'ল। বাণিজ্য মেলা 3খনমান অহা বুলি শুনিছোঁ, কিন্তু আমাৰ যোৱা নহ'ল। এনেদৰে আমি মেলাখনৰ পৰা আহিলোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ আমি মেইন ৰোডলৈ আহি আছোঁ, যিহেতু মেইন পথত আমাৰ গাড়ীখন পাৰ্কিং কৰা আছে। আকৌ আমি এতিয়া আহি আছোঁ ঘৰলৈ যাবৰ কাৰণে। আমাৰ মূল পথৰ গাড়ীখন আছিলে। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। ধন্যবাদ।